মই ইয়াতে ময়দা 1 কাপ লৈছোঁ মেজাৰমেণ্ট কাপেৰে আৰু চিনি লৈছোঁ 1 কাপ ৰিফাইন অইল লৈছোঁ আপুনি দেখিছে কিমান লৈছোঁ গাখীৰ 1 কাপ লৈছোঁ কণী 2টা লৈছোঁ ভাঙি পেলাই আৰু ইয়াতে বেকিং পাউডাৰ লৈছোঁ আৰু কিচমিচ আৰু এলমণ্ড লৈছোঁ বাচ্চাৰ কাৰণে যাতে হেলদি হয় কেকটো আৰু ভেনিলা এসেন্স লৈছোঁ আৰু ইয়াতে খোৱা চৌদা লৈছোঁ আপোনালোকৰ হিচাপত হেলদিকে যাতে বাচ্চা খাব পাৰে হেলদিকে কেকটো ঘৰত বনালে বেছি ভাল হয় যে বাচ্চাবিলাকে খাব পাৰে এনে ময়দাটো খোৱাটো বেছি ভালো নহয় বাচ্চাবিলাকৰ তথাপিও যাতে বাহিৰত কিনি খোৱাতকৈ ঘৰত যাতে হেলদি হয় এইখিনি মই পেষ্ট কৰি লৈছোঁ কিচমিচ এলমণ্ড আৰু মুখত লাগিলে সিহঁতে খাব নিবিচাৰে সেইকাৰণে মই ভালকৈ পেষ্ট কৰি লৈছোঁ আৰু একেই মিক্সি বাচনত কণীটো মই মিক্সিতে কৰি ল'ম যাতে বেছি মই হেৰি কৰিব নালাগে হাতৰ বিষো নহয় আৰু শ্বৰ্টকাট হৈ যায় গুলিবলৈ বহুত হেৰি হয় আৰু এইখিনি এক লগত মিক্স কৰি ল'ম হয় ঘৰত যি যি বস্তু থাকে বাচ্চাবিলাকে যাতে খাব পাৰে ডাঙৰ সৰু চবেই খাব পাৰে হেলদি হয় ধুনীয়া কেকবিলাকততো একোৱেই নাথাকে খাবলৈ খালি বেকিং পাউডাৰ দি ফুলাই থৈ দিয়ে পইচাও যায় বাচ্চাবিলাকৰ দেহাৰো ক্ষতি হয় আৰু ময়দাখিনি মই ইয়াতে চালি লৈছোঁ এনেকৈ যাতে ওপৰত যদি কিবা থাকে ওলাই যায় আৰু চেনিখিনি দি দিছোঁ চেনি পাউডাৰটো লাগি গৈছে বাতিটোত একদম পুৰাটোৱে দি দিছোঁ মিঠা হ'লে ভাল পাব খাই কম মিঠা হ'লেও বাচ্চাবিলাকে খাব নিবিচাৰে ইয়াতে দি দিলোঁ বেকিং পাউডাৰ 1 চামুচ আৰু খোৱা চৌদা দি দিলোঁ ভাল কৰি মিক্স কৰি ল'লোঁ আৰু এতিয়া গাখীৰ কাপ অকণ অকণ গাখীৰ দি দিম গোটেই গাখীৰখিনি ঢালি দিলোঁ ভাল কৰি মিক্স কৰি ল'ব লাগিব দেখিছে নহয় কিমান দেখিবলৈ ভাল লাগিছে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ পুৰা চফ্ট হৈ গৈছে একদম কণ্ডেন্স মিল্কৰ দৰে এতিয়া এইখিনি দি দিলোঁ মিক্স কৰি ৰখা কণী কিচমিচ এলমণ্ড এক লগত এতিয়া মিক্স কৰিম কালাৰটো ভাল লাগিছে দেখিবলৈ মই কেক বনালে ঘৰত বনালে মই এনেকৈয়ে বনাওঁ ইহঁতৰ কাৰণে যাতে কেকটো হেলদি হয় সিহঁতে খাই এনেতো এলমণ্ড খাব নিবিচাৰে অকণমান সল্ট নিমখ দি দিছোঁ মই যাতে টেষ্টটো মিঠাটো টেষ্টটো মানে ভাল লাগে খাবলৈ অকণমান নিমখ নিদিলে টেষ্টটো ভাল নালাগে আৰু কণী সৰি ৰিফাইন অইলখিনি দি দিছোঁ মই আৰু ভেনিলা এসেন্স দি দিছোঁ 1 চামুচ আৰু ভালকৈ মিক্স কৰি লৈছোঁ নাজানো সবেই বেলেগ বেলেগকৈ বনায় ঘৰত যিকোনো বস্তু থাকে বনাব লাগে মানে ঘৰত বনোৱা বস্তু খাবলৈ এটা বেলেগকৈ মানে ভাল লাগে আৰু বাচ্চাবিলাকক বিশেষকৈ ঘৰত বনোৱা বস্তু খোৱালে ভাল খাব নিবিচাৰে সিহঁতে ঘৰত বনোৱা বস্তুটো বাহিৰৰ পৰা যি বস্তুই কিনো আমি সেইটোই সিহঁতৰ কাৰণে ভাল বাহিৰৰ পৰা কিনিলে কিন্তু ঘৰত যিমান ভালকৈ বনাম তথাপিও মানে সিহঁতে মানে
খাব নিবিচাৰে তথাপিও খুৱাব লাগিব এনেকৈ বনাই বনাই মই এনেকৈ বাটিতে লৈ লৈছোঁ ষ্টিলৰ বাটিতে তেল মুচি পেলাই অকণমান ময়দা ছিটাই দিছোঁ ওপৰত আৰু এতিয়া কেকৰ ৰেচিপিটো দি দিছোঁ ভালকৈ বাটিটো মুচি পেলাই দিছোঁ যাতে পেলনি নাযায় আৰু কোনোবাই খালে ওপৰতো আপোনালোকে খিচমিচ দিব পাৰে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিব পাৰে ইয়াতে নাখায় কাৰণে মই একো নিদিওঁ চিম্পুল আৰু কেৰাহীটো মই গৰম কৰি লৈছোঁ ইয়াতে নিমখ দি পেলাই মই কেৰাহীতে বনাইছোঁ আজি কেৰাহী কেক ইয়াতে কমো 1 ঘণ্টা লাগিব আৰু হৈ গ'ল কেক ৰেডি 10 মিনিট মই বেছি ফুল আছত ৰাখিছিলোঁ তাৰ পৰা কমাই দিছিলোঁ 1 ঘণ্টাত কেকটো মোৰ ৰেডি হৈ গৈছে ই ধুনীয়া ফুলি উঠিছে আৰু চাকুটোত অকণমান লাগি থকা নাই কেকটো অলমোষ্ট পুৰা হৈ গৈছে এতিয়া ঠাণ্ডা হওক ঠাণ্ডা হোৱাৰ পিছত আমি খাম আৰু চাওক আপোনালোকে কিমান ধুনীয়া হৈছে দেখিবলৈ আৰু সাইডত মোৰ পনীৰটো আছে মই পনীৰ ৰেচিপি এটা বনাম আপোনালোকে চাব মোৰ ভিডিওটো পনীৰ ৰেচিপিটো যদি ভাল লাগে আপোনালোকে বনাব আৰু কেক ঘৰত এনেকৈ বনাব তেতিয়া ৰাতি পটকে ভাতটো বহাই দিলে কেক এটা সাইডত বহাই দিলে বাচ্চাৰ ৰাতি